নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। ৰাজপথত কিমান সুৰক্ষিত সাংবাদিকৰ সুৰক্ষা কিমান আসলতে নগাঁৱত যি জঘন্য ঘটনা সংঘটিত হৈছিল জিলা উপায়ুক্তই এজন সাংবাদিকক প্ৰহাৰ কৰিছিল তাৰ পাছত কিন্তু ৰাজ্যত পুনৰবাৰ সাংবাদিকক অপমান কৰাৰ ঘটনা সংঘটিত হৈছে। এবাৰ ডবকাৰ টোল গেট কৰ্মচাৰীয়ে এজন সাংবাদিকক অপমান কৰা পৰিলক্ষিত হৈছে। অশ্লীল বাক্যৰে গালি গালাজ কৰিছে সাংবাদিকজনক। এই মুহূৰ্তত সেই দৃশ্যাংশ আছে, দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো। নিশ্চয় প্ৰত্যক্ষ কৰিছে এয়া ডবকাৰ দৃশ্যাংশ আৰু ডবকাৰ টোল গেটত এনেদৰে সাংবাদিকক অশ্লীল ভাষাৰে গালি গালাজ কৰা হৈছে। তৰ্কাতৰ্কিত লিপ্ত হৈছে এইসকল মিকিৰহাটীৰ যি টোল গেট আছে, টোল প্লাজাৰ কৰ্মচাৰী আৰু মিকিৰহাটীৰ টোল প্লাজাৰ কৰ্মচাৰীসকলে এনেদৰে আচলতে কিছুমান অশ্লীল গালি গালাজ কৰিছে এই সাংবাদিকজনক। যিখন টোল গেটত পূৰ্বৰ পৰা এনেধৰণৰ ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈ আছে আৰু এইবাৰ কৰ্তব্যৰত অৱস্থাত এনেদৰে সাংবাদিকক অপমান কৰা হৈছে। आप इसको देखिए ना ना यार अथॉरिटी कौन আছে अथॉरिटी कौन আছে মনোজ কুমাৰ ইলে নিদি আপুনি তোৰ কথা বেলেগ তোৰ কথা বেলেগ কিয় তে প্ৰেছৰ মানুহ নহয় গলে তোৰ কথা বেলেগ তোৰ প্ৰেছৰ মানুহ নহয় প্ৰেছৰ মানুহ হলে তোৰ কথাটো বেলেগ বেলেগ কোৱা মানে আপোনাৰ কথাটো বেলেগ আছে তোৰ কথাটো বেলেগ আছে তোৰ কথা ডাইৰেক্ট হেৰি আছে না আপোনালোকে যে কৈছে লাইভ সকলো প্ৰেছ নহয় পুৰা বনা কওকচোন দাদা কি হ'ল আপোনাৰ কি হৰিব আপোনাৰ কোনটো ভিত্তিত আপোনালোকে তেওঁলোকে কোনটো প্ৰেছৰ মানুহ নিদি কোনটো কোনৰ প্ৰেছৰ নিদি না আপোনাক কি হৰিব আপোনাক প্ৰথমে কি হৰিব আপুনি হেৰি প্ৰেছৰ মানুহ আপোনাক মই হেৰি কৰিব এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে সাংবাদিকৰ সুৰক্ষা কিমান। আসলতে সাংবাদিকক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি মুখত কৈ থাকিলে হ'ব নেকি? জিলা উপায়ুক্তই সাংবাদিকক প্ৰহাৰ কৰে, সাংবাদিকৰ কেমেৰা চিজ কৰাৰ ঘটনা এখন ৰাজ্যত সংঘটিত হয়। তেনে ক্ষেত্ৰত কিন্তু এতিয়া সাংবাদিকৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। নগাঁৱৰ কাণ্ডক লৈ বৰ্তমানৰ প্ৰতিবাদ অব্যাহত আছে। গুৱাহাটী প্ৰেছ ক্লাবকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিক প্ৰহাৰৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰা হৈছে। উচিত শাস্তি আৰু ন্যায় প্ৰদানৰ দাবীত বৰ্তমানো অব্যাহত আছে প্ৰতিবাদ। কিন্তু সেই প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ ডবকাত অনুৰূপ ঘটনা সংঘটিত হৈছে। ডবকাত টোল গেটৰ কৰ্মচাৰীয়ে এনেদৰে সাংবাদিকক এনেদৰে অপমান কৰা ঘটনা সংঘটিত হৈছে। অশ্লীল ভাষাৰে আচলতে গালি গালাজ পাৰিছে, যিসমূহ আমি আপোনালোকক অসম্পাদিত ৰূপত দেখুৱাবলৈ সক্ষম নহয়। আমি কিছু সম্পাদিত বা বচা ফুটেজহে আপোনালোকক দেখুৱাব পাৰিছোঁ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে এনেদৰে টোল গেট কৰ্মচাৰীৰ এনেধৰণৰ মতালিক, এনেধৰণৰ গুণ্ডাগিৰিক কোনে নাকি লগাব? চৰকাৰে এইসকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নে চৰকাৰ বৰ্তমানো নিমাত হৈ থাকিব? এতিয়া সাধাৰণ যিসকল সাংবাদিক আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেইসকলৰ নিৰাপত্তাক লৈও কিন্তু প্ৰশ্ন উত্থাপিত হৈছে। সেইসকলকো কোনোৱে যাতে এনেধৰণৰ ব্যৱহাৰ নকৰে, সাংবাদিকক যাতে কোনেও এনেধৰণৰ ব্যৱহাৰ নকৰে, প্ৰহাৰ নকৰে, অশ্লীল ভাষাৰে এনেধৰণৰ কৰ্তব্যৰত অৱস্থাত থকা সাংবাদিকক দুৰ্ব্যৱহাৰ নকৰে, তাৰ প্ৰতি কিন্তু এতিয়া লক্ষ্য ৰাখি চৰকাৰে এই ক্ষেত্ৰত কঠোৰ হোৱাৰ কিছু ক্ষেত্ৰত প্ৰয়োজনীয়তা আহি পৰিছে। দেখা গৈছে যে ৰাজ্যত সঘনাই এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে। তাৰ সমান্তৰালভাৱে কিন্তু চৰকাৰ প্ৰশাসনে বৰ্তমানলৈকে সাংবাদিকৰ সুৰক্ষাৰ ক্ষেত্ৰত নিমাত হৈ পৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত সমগ্ৰ ৰাজ্যবাসীয়ে এই ঘটনাসমূহক তীব্ৰ গৰিহণা যোগাইছে। নগাঁৱৰ ঘটনাৰ সমান্তৰালভাৱে এই মুহূৰ্তত আমি জনাই আছোঁ যে ডবকাত এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু ডবকাত টোল গেট কৰ্মচাৰীয়ে এজন সাংবাদিকক এনেদৰে অশ্লীল গালি গালাজেৰে দুৰ্ব্যৱহাৰ কৰিছে।
কমপ্লেইন কৰক এই দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত